welcome the leader of the opposition in Lok Sabha, Mr. Rahul Gandhi, to the state of Assam, because whenever he goes somewhere, wherever he goes, actually then their number of votes decreases. Congress vote decreases. So I wholeheartedly welcome Rahul Gandhi to Titabur. Titaburle Rahul Gandhi স্বাগতম জনাইছো আৰু তেখেত আহিলে এইটো ভোট কমি যায় গতিকে এইটো ভাল কথা যলৈকে যায় তলৈকে ভোট কমে আৰু যিখন ৰাজ্যলৈকে যায় তেওঁলোক গ'লে ইলেকশ্যন হাৰে বুলি মই কোৱা নাই দেই কাৰণ কি আপোনালোকে জানে যে মই কেতিয়াও তেনেকৈ নকওঁ কিন্তু ৯৬ তেনে কিমানটা নিৰ্বাচন তেওঁ হাৰিছে যলৈকে যায় গতিকে চেঞ্চুৰী কৰিবলৈ বেছি বাকী নাই তিতাবৰলৈ অহাটো বিচাৰিছোঁ তিতাবৰলৈ আহক অন্তত সমষ্টিটো বিজেপিৰ বাবে আহি পৰক ৰাহুল গান্ধী তিতাবৰলৈ আহিলে বিজেপিৰ প্ৰফিট হ'ব তেখেত যলৈকে যায় ৰাহুল গান্ধী যলৈকে যায় তাত বিজেপিৰ বা বিৰোধীৰ লাভ হয় গতিকে আমি ইমান সৌভাগ্যৱান তিতাবৰলৈ আহি ৰাহুল গান্ধী আহি আছে গতিকে যিকেইটা ভোট পোৱাৰ সম্ভাৱনা আছিল সেইকেইটাও ধীৰাজ গলৰ ফালে যোৱাটো সম্ভাৱনা প্ৰকট যিহেতু এনেই মানে ৰাজনৈতিক কটাক্ষ তেনেকুৱা নহয় ৯৬টা ইলেকশ্যনত তেওঁ হাৰিছে আৰু আজিলৈকে আপুনি গুগল কৰি চালে গম পাব আজিলৈকে যলৈ গৈছে ততে হাৰে গতিকে আমি ইয়াতকৈ ভাল খবৰ থাকিব পাৰে নেকি আৰু গতিকে আমি ৰাহুল গান্ধী যেনে তেনে আহক আমি বিচাৰিছোঁ আৰু তিতাবৰটো ২৫ বছৰৰ পিছত উন্নয়নৰ খাতিৰত হিমন্ত বিশ্ব শৰ্মাৰ সৈতে NDA চৰকাৰৰ সৈতে আমাৰ মোদী ডাঙৰীৰ সৈতে তিতাবৰৰ এই বৃহত্তৰ আমাৰ ঐতিহ্যমণ্ডিত অঞ্চলটো চৰকাৰৰ সৈতে সংযুক্ত হওক ৱেলকাম ৰাহুল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221